নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলৰ বাবে আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই DHS নন টেকনিকেলৰ যিখিনি গ্ৰেড 3 পোষ্ট মুকলি কৰিছে সেই পোষ্টসমূহৰ বাবে আপোনালোকে কেনেকৈ পঢ়িব লাগিব কি সিলেবাস আছে আৰু আপোনালোকৰ যোৱা বছৰৰ আৰু 2019-21ত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে গোটেইখিনি তথ্য মই এই ভিডিঅ'টোত আলোচনা কৰিম তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব যাতে ভালকে গম পাব পাৰে কেনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকৰ পৰীক্ষাত আহে তো পলম নকৰি আৰম্ভ কৰিছো ইয়াতে আপোনালোকে ফাৰ্ষ্ট চাব পাৰিছে যে লিখিছো মই DHS নন টেকনিকেল গ্ৰেড 3 সিলেবাস 2025 ইয়াতে আপোনালোকৰ টোটাল 50 নম্বৰৰ পৰীক্ষা হয় এবাৰ যেহেতু DME পৰীক্ষাটো হৈছিল 50টা কোৱেশ্চন আহিছিলে আৰু 100 নম্বৰ আছিল এটা কোৱেশ্চনত 2 নম্বৰকে আছিল আপোনালোকে ইয়াতে চাব পাৰিছে যে 50টা কোৱেশ্চনৰ বাবে আপোনালোকৰ 1.5 ঘণ্টা সময় থাকিব আৰু ইয়াতে টোটাল মাৰ্কস থাকিব 100 তাৰ পিছত আপোনালোকৰ ইয়াতে যিখিনি টপিকছৰ ওপৰত যিখিনি সাবজেক্টৰ ওপৰত কোৱেশ্চন অহা দেখা যায় মই ইয়াতে লিখিছো চাব পাৰিছে যে জিকে প্লাস সায়েন্স দুটা মিলাই আপোনালোকৰ 30টা কোৱেশ্চন আহিছিলে তাৰ পিছত ম্যাথছৰ পৰা আহিছিলে 10টা ইংলিছৰ পৰা আহিছিলে 10টা আৰু ইয়াতে বিশেষকৈ মই এটা কথা আপোনালোকক ভালকে কওঁ ইয়াতে আসাম ৰিলেটেড ইমান কোৱেশ্চন অহা দেখা পোৱা যোৱা নাই আগৰ 2019 আৰু 21 বৰ্ষত যিবোৰ DME DHS এক্সাম হৈছিলে সেইবোৰতো কোনো ধৰণৰ তেনেকুৱা প্ৰশ্ন অহা নাই কেতিয়াবা দুই এটা আহিছিলে ইয়াৰ লগতে ৰিজনিংৰো কোনো ধৰণৰ প্ৰশ্ন অহা নাই যদি দুই এটা দি দিয়ে এটো ম্যাথছৰ লগতে কভাৰ হৈ যায় তাৰ পিছত ইয়াতে জিকেৰ আৰু জেনাৰেল ষ্টাডিজৰ পৰা যেহেতু 30টা কোৱেশ্চন আহিব ইয়াৰ মেইন টপিক কেটা আপোনালোকে চাব পাৰে যে জিওগ্ৰাফি উইথ ইনক্লুডিং অল জিওগ্ৰাফি আপোনালোকৰ ভাৰত অসমৰটো জিওগ্ৰাফি আপোনালোকে ভালকে পঢ়িবই লাগিব লগতে আপোনালোকে বিশ্বৰ বিভিন্ন কন্টিনেন্টৰ জিওগ্ৰাফিৰ বিষয়ে আপোনালোকে ভালদৰে পঢ়িব লাগিব যেনে আপোনালোকৰ লেকস বিভিন্ন ধৰণৰ ষ্ট্ৰেইট ডেন্স তাৰ পিছত বিভিন্ন ধৰণৰ সাগৰ মহাসাগৰৰ ভিতৰত দ্বীপবোৰ গোটেইখিনি আপোনালোকে ভালকে পঢ়িব লাগিব বহু কোৱেশ্চন অহা দেখা যায় মই কোৱেশ্চনবোৰ আপোনালোকক এটা এটাকে দেখুৱাই আলোচনা কৰিম তাৰ পিছত আপোনালোকে হিষ্টৰী পঢ়িব লাগিব হিষ্টৰীৰ পৰা যেনেবা ভাৰতৰ প্ৰাচীন হিষ্টৰীৰ পৰা প্ৰায় গোটেইকেইটা যিমানবোৰ DHS ৰ পৰীক্ষা হৈছে 2019 ৰ পাছত তাৰ পিছত প্ৰায় গোটেইকেইটা পৰীক্ষাতে এনচিয়েন্ট ইন্ডিয়ান হিষ্টৰীৰ পৰা কোৱেশ্চন অহা দেখা যায় তাৰ পিছত পলিটিৰ পৰা কোৱেশ্চন আহে আৰ্টছ এণ্ড কালচাৰৰ পৰা কোৱেশ্চন আহে ইয়াতে আপোনালোকৰ আৰ্টছ এণ্ড কালচাৰৰ পৰা কোৱেশ্চন আহে এনেকুৱা ধৰণৰ যে যেনেবা এটা ক্লাসিক্যাল ড্যান্সৰ নাম দিলে এই ড্যান্সটো অসমৰ কোনটো ৰাজ্যৰ হয় বা যিকোনো এটা ষ্টেটৰ ড্যান্সৰ ষ্টেটৰ নাম দিব ইয়াৰ যিকোনো এটা ড্যান্সৰ নাম লিখা তেনেকে দি দিয়ে আৰু ইয়াৰ পিছত যদি মেইন টপিকস খিনি আমি চাবলৈ যাও ইয়াতে আপোনালোকে চাব পাৰে যে মই লিখিছো ইয়াতে বুকস এণ্ড অথৰ ইম্পৰ্টেন্ট ডেজ এণ্ড ইভেন্ট নেইবাৰিং কাউন্ট্ৰিজ অফ ইণ্ডিয়া ইয়াতে আপোনালোকে এটা ভালকে পঢ়িব লাগিব যে অসমৰ লগত বিদেশী ৰাষ্ট্ৰ কোনটো সংলগ্ন হৈ আছে আৰু ভাৰতৰ লগত কোনটো সংলগ্ন হৈ আছে মাত্ৰ ল্যান্ড এৰিয়া যে আছে মাটিৰ হৈতে যে সংলগ্ন হৈ আছে হেতু বুলি নহয় আপোনালোকে সামুদ্ৰিক ভাৱে কোষ্ট লাইনতো যিবোৰ নেইবাৰিং কাউন্ট্ৰিজ আছে দেশ আছে যেনেবা শ্ৰীলংকা আছে মালদ্বীপছ আছে গোটেইকিটা দেশৰ বিষয়ে আপোনালোকে জানিব লাগিব আৰু এইবোৰ যি বাউন্ডাৰী আছে এই বাউন্ডাৰীটো কি বুলি কোৱা হয় গোটেইকিটা আপোনালোকে ভালকে এটা এটাকে পঢ়িব লাগিব তাৰ পিছত ইয়াতে চাব পাৰে যে ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰি অফ ইণ্ডিয়া ইন্টাৰনেশ্যনেল অৰ্গানাইজেশ্যন আপোনালোকে ভাৰতৰ ৰাজ্যসমূহ আৰু ইউনিয়ন টেৰিটৰিসমূহৰ বিষয়ে ভালকে পঢ়িব লাগিব তাৰ পিছত ক্যাপিটেল এণ্ড কাৰেন্সি এইটো বেছিকে ইম্পৰ্টেন্ট হয় ক্যাপিটেল এণ্ড কাৰেন্সি প্ৰায় এডিআৰতে এবাৰ আহিছিলে আগৰবাৰো আহিছিলে প্ৰায়বোৰ পৰীক্ষাত অহা দেখা যায় যে ক্যাপিটেল এণ্ড কাৰেন্সি যেনেবা এটা দেশৰ নাম দি দিলে তাৰ ৰাজধানীৰ নাম কি সুধি দিলে তাৰ পিছত যিকোনো এটা কারেন্সিৰ নাম দি দিলে বা মুদ্ৰাৰ নাম দিলে আৰু ক'ব পাৰে যে এই মুদ্ৰাটো কোনটো দেশৰ হয় তেনেকে ধৰণৰ কোৱেশ্চন আহে এটো আহিব যে শিওর এটো আহেই থাকে তাৰ পিছত মেজৰ ৰিভাৰ্স ডেমছ লেকস ইণ্ডিয়া এণ্ড অল আপোনালোকে ইণ্ডিয়াৰ লগতে গোটেই বিশ্বৰ লেকস ডেমছ ষ্ট্ৰেইট ডিজাৰ্ট এই গোটেইখিনি কেনেল গোটেইখিনি আপোনালোকে পঢ়িব লাগিব তাৰ পিছত
মৰুভূমি কেইটা পঢ়িব লাগিব, ডিজাৰ্ট। আপোনালোকে বিশ্বৰ আটাইতকৈ ডাঙৰ ডাঙৰ মৰুভূমি কেইটা ভালকে পঢ়িব। তাৰপিছত কেনেলখিনি যে আছে, সুইচ কেনেল আছে, পানামা কেনেল আছে, গোটেইখিনি আপোনালোকে ভালকে এটা এটাকে পঢ়ি ল'ব। আৰু তাৰপিছত স্পৰ্টছৰ বিষয়ে এটা দুটা কুৱেশ্যন আহে, এৱাৰ্ড এণ্ড ট্ৰফিৰ বিষয়ে আহে। বুকছ এণ্ড অথৰৰ পৰা বেছিকে প্ৰায়বোৰ পৰীক্ষাত DME বা DICSৰ প্ৰায়বোৰ পৰীক্ষাত এটা নহ'লে এটা কুৱেশ্যন অহা দেখা যায়েই। তাৰপিছত ফেষ্টিভেলৰ বিষয়েও বহুত ধৰণৰ কুৱেশ্যন আহে। আপোনালোকে যিখিনি টপিকছ মই ইয়াতে মেনশ্যন কৰিছো, এই টপিকসমূহৰ যদি আপোনালোকে কনচেপ্টটো গোটেইখিনি ক্লিয়াৰ কৰে, তেন্তে আকৌ বেলেগ নপঢ়িলেও আপোনালোকে এইখিনিৰ পৰাই জেনেৰেল ষ্টাডিজৰ যিখিনি কুৱেশ্যন আহিব প্ৰায় কমপ্লিট কৰিব পাৰিব। আৰু লগতে ছায়েন্সৰ কুৱেশ্যনখিনিও মই কেনেকুৱা ধৰণৰ আহে, কি কি আহিব পাৰে, প্ৰিভিয়াছ ইয়েৰত কি কি কুৱেশ্যন আহিছিলে, গোটেইখিনি মই এটা ভিডিঅ' বনাই লৈ আহিম, কোনটো কুৱেশ্যন কোনটো ইয়েৰত আহিছিলে দেখুৱাই। আৰু আপোনালোকে সেই কুৱেশ্যনখিনি চাই আইডিয়া লগাব পাৰিব যে নেক্সটত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। তো আজিৰ কাৰণে এইখিনিয়ে আছিলে। মই নেক্সট ভিডিঅ'টোত ছায়েন্সৰ বিষয়ে আলোচনা কৰিম। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, যাতে সকলোৱে চিলেবাছটোৰ বিষয়ে গম পায় আৰু প্ৰিপাৰেশ্যন চলাব পাৰে। ধন্যবাদ থাকিল সকলোকে। আজিৰ কাৰণে এইখিনি আছিল।